সমগ্ৰ বিশ্বজুৰি তুলপাৰ লগাই থকা এটা খবৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন পুটিনৰ কনভয়ৰ তেওঁৰ ব্যক্তিগত লিমোজিন বাহনখনত এটা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে যি বিস্ফোৰণত চুৰমাৰ হৈ পৰিছে তেওঁৰ সেই ব্যক্তিগত প্ৰেসিডেন্সিয়েল লিমোজিন বাহনখন আৰু ইয়াকে লৈ সমগ্ৰ বিশ্বজুৰি বৰ্তমান চৰ্চা চলি আছে সমগ্ৰ বিশ্বজুৰি উদ্বিগ্নতা বৃদ্ধি পাইছে কাৰণ উৎকণ্ঠা এই কাৰণে বৃদ্ধি পাইছে ক্ৰেমলিনৰ তৰফৰ পৰা এই বিস্ফোৰণৰ হতাহতৰ কোনো তথ্য এতিয়ালৈকে প্ৰকাশ কৰা নাই জেলেনস্কি হেউটিয়াকৈ ভৱিষ্যতবাণী কৰিছিল পুটিনৰ মৃত্যুৰ অতি শীঘ্ৰেই মৃত্যু ঘটিব পুটিনৰ আৰু জেলেনস্কিৰ সেই ভৱিষ্যতবাণীৰ পাছতে খোদ ৰাষ্ট্ৰপতি গৰাকীৰ ব্যক্তিগত কনভয়ত থকা তেওঁৰ ব্যক্তিগত লিমোজিন বাহনখনৰ এই বিস্ফোৰণে যথেষ্টখিনি ৰহস্যৰ সৃষ্টি কৰিছে বহুখিনি প্ৰশ্নৰ অৱতাৰণা কৰিছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত এই মুহূৰ্তত জনাব বিচাৰিছো এই গুৰুত্বপূৰ্ণ বিষয়টোৱে যে নেকি শনিবাৰে সংঘটিত হোৱা এটা ভয়ানক বিস্ফোৰণৰ ঘটনা তাকো ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ দৰে কনভয়ৰ ব্যক্তিগত বাহনত এই বিস্ফোৰণ যথেষ্টখিনি চাঞ্চল্য সৃষ্টি কৰিছে স্বাভাৱিকভাৱে যত নেকি আটাইতকৈ বেছি সুৰক্ষিত বুলি কোৱা হয় তাতে আকৌ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ব্যক্তিগত লিমোজিন বাহন কিন্তু তাৰ পিছতো কেনেদৰে এই বিস্ফোৰণৰ ঘটনা সংঘটিত হ'বলৈ পালে তাকো ৰাছিয়াৰ শক্তিশালী যি চোৰাংচোৱা সংস্থা এছএফবিৰ কাৰ্যালয় এছএফবিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত সংঘটিত হৈছে এই বিস্ফোৰণৰ ঘটনা তাকো ৰাছিয়াৰ চোৰাংচোৱা সংস্থাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত এই বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱা সমগ্ৰ বিষয়টোৱে গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ হৈ যায় বিস্ফোৰণত বিধ্বস্ত হৈ যায় প্ৰায় 2,75,000 পাউণ্ডৰ এই 2,75,000 পাউণ্ড যি নেকি ভাৰতীয় মুদ্ৰাত তাৰ পৰিমাণ 3,05,00,000 টকা মূল্যৰ এখন বিলাসী বাহন এখন লিমোজিন বাহন ঔডাছ সেনাট কোম্পানীৰ এই বিলাসী বাহনখন প্ৰেসিডেন্সিয়েল বাহন হিচাপে জনা যায় ৰাষ্ট্ৰপতি পুটিনৰ ব্যক্তিগত বাহন হিচাপে জনা যায় যত নেকি আটাইতকৈ বেছি সুৰক্ষা থকা এখন বাহন কিন্তু সেই বাহনখনত কেনেদৰে সংঘটিত হ'বলৈ পালে এই বিস্ফোৰণৰ ঘটনা উল্লেখযোগ্য যে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে বিগত সপ্তাহত ভৱিষ্যতবাণী কৰিছিল যে অতি শীঘ্ৰেই মৃত্যু ঘটিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মৃত্যুৰ লগে লগে যুদ্ধৰ পৰিসমাপ্তি ঘটিব বুলি সেইদিনা ভৱিষ্যতবাণী কৰিছিল জেলেনস্কিয়ে স্পষ্টকৈ জনাইছিল যে তেওঁৰ হাতত চোৰাংচোৱা তথ্য আছে যে জটিল ৰোগত আক্ৰান্ত হৈ আছে পুটিন হৃদৰোগত আক্ৰান্ত হৈ আছে পুটিন আৰু অতি শীঘ্ৰেই মৃত্যুমুখত পৰিব পুটিন সেই ভৱিষ্যতবাণী কৰিছিল জেলেনস্কিয়ে আৰু পুটিনৰ সেই ভৱিষ্যতবাণীৰ পিছত এই যে বিস্ফোৰণৰ ঘটনা সংঘটিত হ'ল তেওঁৰ প্ৰেসিডেন্সিয়েল বাহনত এই ঘটনাৰ কিবা যোগসূত্ৰ থাকিব পাৰে নেকি তাক লৈও এই মুহূৰ্তত প্ৰশ্নৰ অৱতাৰণা হৈছে যে সময়ত ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ বাবে 30 দিনৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱ আনিছিল আমেৰিকাই সেই প্ৰস্তাৱক লৈ বৰ্তমান জোৰদাৰ আলোচনা চলি আছে আংশিকভাৱে সন্মতি প্ৰদান কৰিছিল সেই প্ৰস্তাৱত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে আনহাতে নিশ্চৰ্ত আলোচনাৰ বাবে দাবী জনাই আহিছিল ভলোদিমিৰ জেলেনস্কিয়ে গতিকে তেনেকুৱা ধৰণৰ এটা সংঘাতময় পৰিস্থিতিৰ মাজত 30 দিনীয়া যুদ্ধবিৰতিৰ প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অগ্ৰসৰ হৈছে আমেৰিকা কিন্তু তেনে সময়তে হঠাৎ এই ঘটনা সংঘটিত হৈছে মস্কোত সংঘটিত হৈছে এই ঘটনা মস্কোত শনিবাৰে লুবিয়াস্কাত চোৰাংচোৱা সংস্থা এফএছবিৰ মুখ্য কাৰ্যালয়ত সংঘটিত হৈছে এই বিস্ফোৰণৰ ঘটনা যত নেকি ভাৰতীয় মূল্যত 3,05,00,000 টকা মূল্যৰ সেই প্ৰেসিডেন্সিয়েল লিমোজিন বাহনখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে প্ৰথমে জুয়ে আগুৰি ধৰে আৰু তাৰ পিছত জুই ধোঁৱাই সানি ধৰে তাৰ পিছত অগ্নি নিৰ্বাপক বাহিনীৰ কিছু পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ খবৰো আহিল স্থানীয় লোকেও তৎপৰতাৰে এই জুই নিৰ্বাপন কৰাত সহযোগিতা আগবঢ়ালে কিন্তু তাৎপৰ্যপূৰ্ণ কথা যে এই মুহূৰ্তলৈকে এই বিস্ফোৰণ সন্দৰ্ভত ক্ৰেমলিনৰ তৰফৰ পৰা কোনো ধৰণৰ স্পষ্টীকৰণ কোনো ধৰণৰ মতামত আগবঢ়োৱা নাই কোনো আৰোহী আছিল নে নাছিল এই বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ছোৱাত বাহনখনত কোনো আৰোহী আছিল নে নাছিল লগতে কোনো লোক হতাহত হৈছে নেকি সেই সন্দৰ্ভত
কোনো কথাই এইখিনি মুহূৰ্তত প্ৰকাশ কৰা নাই আৰু সমগ্ৰ বিষয়টোৱে বৰ্তমান গোপনে ৰাখিছে ৰাছিয়াই, যাক লৈ বহুখিনি ৰহস্যৰ সৃষ্টি হৈছে। যথেষ্ট পৰিমাণৰ ক্ষতি হৈছে, সম্পূৰ্ণৰূপে ক্ষতি সাধন হৈছে এই বিলাসী বাহনখনৰ, প্ৰেচিডেন্সিয়েল বাহনখনৰ। আনহাতে প্ৰশ্ন উঠিছে, চৰ্চা চলিছে যে যুদ্ধৰত দেশ বৰ্তমান ৰাছিয়া ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধৰত অৱস্থাত আছে। গতিকে তেনে ক্ষেত্ৰত পুটিনৰ বিৰুদ্ধে ইউক্ৰেইনে তেনে ধৰণৰ আক্ৰমণাত্মক বা কুটাঘাতমূলক ঘটনা সংঘটিত কৰিব পাৰে নেকি, তাকে লৈ সংশয় ৰৈ গৈছে, সংশয় থাকি যায়। তাৰ উপৰিও কিছুদিন পূৰ্বে জেলেনস্কি ভৱিষ্যৎবাণী কৰিছিল পুটিনৰ মৃত্যুৰ, আৰু সেই বিষয়সমূহে বৰ্তমান যথেষ্টখিনি তাৎপৰ্য বহন কৰিছে। শেহতীয়াকৈ আমেৰিকাৰ উদ্যোগত যি যুদ্ধবিৰতিৰ প্ৰস্তাৱ, সেই যুদ্ধবিৰতিৰ প্ৰস্তাৱতো আনকি অসন্মতি প্ৰকাশ কৰিছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে জেলেনস্কিৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। কাৰণ বিগত বৰ্ষতে ইউক্ৰেইনৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া আছিল, যদিও সেই নিৰ্বাচন অনুষ্ঠিত হোৱা নাই। সেই যুদ্ধৰ পৰিপ্ৰেক্ষিতত ইউক্ৰেইনত নিৰ্বাচন অনুষ্ঠিত নোহোৱাকৈ কেনেদৰে ৰাষ্ট্ৰপতিৰ গাদীত বহিব পাৰে, ৰাষ্ট্ৰপতিৰ শাসনত থাকিব পাৰে জেলেনস্কি, তাকে লৈ প্ৰশ্ন উত্থাপন কৰি পুটিনে প্ৰশ্ন কৰিছিল আমেৰিকাক যে কাৰ লগত যুদ্ধবিৰতিৰ চুক্তিত বা শান্তি চুক্তিত স্বাক্ষৰ কৰিব পুটিনে। গতিকে এগৰাকী অবৈধ ৰাষ্ট্ৰপতিৰ লগত পুটিনে কেতিয়াও শান্তি চুক্তিত স্বাক্ষৰ নকৰে। ৰাছিয়াই শেহতীয়াকৈ সেই স্থিতি প্ৰকাশ কৰিছিল। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। নিৰ্বাচন অনুষ্ঠিত নোহোৱাকৈ কেনেদৰে চুক্তিত স্বাক্ষৰ কৰিব ৰাষ্ট্ৰপতি হিচাপে থকা জেলেনস্কিয়ে। ইয়াৰ সমান্তৰালকৈ ৰাষ্ট্ৰসংঘ, আমেৰিকা আৰু ইউৰোপীয় দেশসমূহৰ নেতৃত্বত এখন অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন কৰাৰো দাবী জনাইছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। গতিকে তেনেকুৱা সৰব চৰ্চা, সৰব বিষয়টোক লৈ সৰব হৈ আছে ৰাছিয়া। এনে সময়তে এই ধৰণৰ এটা ঘটনা কেনেদৰে সংঘটিত হ'বলৈ পালে। ইয়াৰ পূৰ্বেও মস্কোত এনে ধৰণৰ কেইবাটাও কুটাঘাতমূলক ঘটনা সংঘটিত হৈছে। ইউক্ৰেইনৰ দ্বাৰা কেইবাটাও আক্ৰমণ এই মুহূৰ্তত আমি জনাইছো, কেইবাটাও আক্ৰমণৰ ঘটনা ইয়াৰ পূৰ্বে সংঘটিত হৈছে। বিশেষকৈ মস্কোত এনে ধৰণৰ ঘটনা কেইবাটাও সংঘটিত হোৱাৰ পিছত এইবাৰ আকৌ চোৰাংচোৱা সংস্থাৰ, ৰাছিয়াৰ চোৰাংচোৱা সংস্থা FSBৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত তাকো ৰাষ্ট্ৰপতিৰ ব্যক্তিগত বিলাসী লিমোজিন বাহনত এই আক্ৰমণ, এয়া কুটাঘাতমূলক আক্ৰমণ, এয়া দুৰ্বৃত্তৰ আক্ৰমণ নে কি, কোনো কথা এই মুহূৰ্তত ক্ৰেমলিনৰ তৰফৰ পৰা স্পষ্টকৈ কোৱা হোৱা নাই। কোনো লোক হতাহত হৈছে নেকি, সেই সময়ছোৱাত বাহনখনৰ ভিতৰত কেনেবাকৈ পুটিন আছিল নেকি বা আন কোনোবা লোক আছিল নেকি, সেই সন্দৰ্ভতো কোনো ধৰণৰ মন্তব্য বা কোনো ধৰণৰ খবৰ অৱশ্যে এই মুহূৰ্তলৈকে পোহৰলৈ অহা নাই, যি বিষয়টোৱে গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে। কাৰণ জেলেনস্কিয়ে পুটিনৰ মৃত্যুৰ ভৱিষ্যৎবাণী কৰাৰ সময়ছোৱাত পুটিনে কিন্তু চীন, উত্তৰ কোৰিয়া, দক্ষিণ কোৰিয়া, বিভিন্ন দেশ ভ্ৰমণ কৰি থকা দেখিবলৈ পোৱা হৈছিল। ভাৰতলৈ আহিব, ইতিমধ্যে ভাৰতক সেই কথা জনাইছে ক্ৰেমলিনৰ তৰফৰ পৰা। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে ভাৰতলৈ অহাৰ কথাও ইতিমধ্যে স্পষ্টকৈ জনাইছে ক্ৰেমলিনৰ তৰফৰ পৰা। আৰু তেনেকুৱা সময়তে জেলেনস্কিয়ে ভৱিষ্যৎবাণী কৰিছিল যে অতি শীঘ্ৰেই পুটিনৰ মৃত্যু ঘটিব, আৰু তাৰ মাজত এনেধৰণৰ এটা ৰহস্যজনক বিস্ফোৰণৰ ঘটনাই সমগ্ৰ বিশ্বকে হতবাক চমকিত কৰা পৰিলক্ষিত হৈছে। আমি জনাই যাম প্ৰতিটো আপডেট, প্ৰতিটো খবৰ যুদ্ধৰ। এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো। ধন্যবাদ।